Hello everyone, welcome to the class tutorial. So, আজি আমি ডিসকাস কৰিম আসাম জিওগ্ৰাফিৰ ওপৰত। ঠিক আছে? আজি আমি ডিসকাস কৰিম আসাম জিওগ্ৰাফিৰ ওপৰত। আসাম জিওগ্ৰাফি, হয়নে? আসাম জিওগ্ৰাফিৰ ওপৰত আজি আমি ডিসকাস কৰিম। আজি আৰু এটো আমাৰ আসাম জিওগ্ৰাফিৰ ওপৰত ফাৰ্স্ট ক্লাস হৈ যাব। হয়নে নহয়? আজিকালি যোনটো জিওগ্ৰাফি হৈছে এই জিওগ্ৰাফি টপিকটো আমাৰ কাৰণে কম্পিটিটিভ এক্সামত এটা মোস্ট ইম্পৰ্টেন্ট টপিক হিচাপে আমি দেখিবলৈ পাইছো। হয়নে নহয়? মোস্ট ইম্পৰ্টেন্ট টপিক হিচাপে আমি দেখিবলৈ পাইছো। কিয়নো আগৰ জিনবিলাক আমাৰ এক্সাম হৈ গৈছিল আসাম গভৰ্ণমেন্টৰ, ধৰা তোমালোকৰ এডিআৰই এক্সামত কি দেখিবলৈ পাইছিলো যে জিএছৰ আমাৰ 60 কোৱেশ্চন আহিছিলে। এই 60 কোৱেশ্চনৰ ভিতৰত প্ৰায় আমাৰ 15 to 20 কোৱেশ্চন আমি জিওগ্ৰাফিৰ পৰা দেখিবলৈ পাইছিলো, হয়নে? বাকি টপিক বিলাক বাৰু আছেই, আমি অকল জিওগ্ৰাফিৰ পৰাই 15 to 20 কোৱেশ্চন দেখিবলৈ পাইছিলো, হয়নে? সেই কাৰণে জিওগ্ৰাফি টপিকটো আমাৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক হিচাপে আমি বাছি লৈছো আৰু আমি ফাৰ্স্ট ক্লাসটো জিওগ্ৰাফি আজি স্টাৰ্ট কৰিছো। ঠিক আছে? সো প্ৰথমতে আজি আমি ডিসকাস কৰিম আসাম জিওগ্ৰাফি। ফাৰ্স্টতে আমি ডিসকাস কৰিম আসাম জিওগ্ৰাফি, দেন আমি পাছলে আমি কি ইন্ডিয়ান আৰু ওয়ার্ল্ড জিওগ্ৰাফিৰ কথাও আমি অলপকে ডিসকাস কৰিম। ঠিক আছে? সো আজি আমি সেশনটো স্টার্ট কৰো আহা। ঠিক আছে? এতিয়া ফাৰ্স্টতে আমাক কি দিছে চোৱা, আমি ষ্টেটৰ ওভাৰভিউটো চাই লওঁ। যদি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আসামৰ ওভাৰভিউটো যদি আমি চাওঁ কি দেখিম, কি দিছে চোৱা, আসাম ইজ সিটুৱেটেড ইন দি নৰ্থ ইষ্টাৰ্ণ অফ ইণ্ডিয়া। এতিয়া আমি যদি ভাৰতবৰ্ষৰ মেপখন চাবলৈ যাওঁ তেতিয়াহ'লে আমি অসমৰ মেপখন কোনফালে দেখিম? অসমক দেখিম আমি নৰ্থ ইষ্ট ৰিজনৰ ফালে, হয়নে নহয়? নৰ্থ ইষ্ট ৰিজনৰ ফালে আমি অসমৰ মেপখন দেখিবলৈ পাওঁ, হয়নে? তাৰপিছত কি দিছে, ইজ দি সেকেন্ড লাৰ্জেষ্ট ইন টাৰ্মছ অফ এৰিয়া and the second largest in terms of area and largest in terms of population in the northeastern state. দেই কিহৰ ভিতৰত? নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ, নৰ্থ ইষ্টৰ আমাৰ কিমানখন ষ্টেট আছে? নৰ্থ ইষ্টৰ আমাৰ টোটেল 8খন ষ্টেট আছে, হয়নে নহয়? এই 8খন ষ্টেটৰ ভিতৰত একেবাৰে যোনখন লাৰ্জেষ্ট মানে পপুলেশ্যন ৱাইজত আমাৰ অসমখন কি একেবাৰে লাৰ্জেষ্ট ষ্টেট, হয়নে নহয়? আৰু যদি আমি এৰিয়া ওয়াইজত চাওঁ, এৰিয়া ওয়াইজত অসমখন কি হৈ গৈছে? সেকেন্ড লাৰ্জেষ্ট ষ্টেট, হয়নে নহয়? এতিয়া আমাৰ মনলৈ এটা কোৱেশ্চন আহিব, যদি অসমখন সেকেন্ড লাৰ্জেষ্ট ষ্টেট হয় তেতিয়াহ'লে নৰ্থ ইষ্টৰ ভিতৰত একেবাৰে লাৰ্জেষ্ট যোনখন ষ্টেট আছে, লাৰ্জেষ্ট ষ্টেটখন কোনখন? এতিয়া নৰ্থ ইষ্টৰ ভিতৰত একেবাৰে লাৰ্জেষ্ট ষ্টেটখন হৈ গৈছে আমাৰ অৰুণাচল প্ৰদেশ, হয়নে নহয়? নৰ্থ ইষ্টৰ ভিতৰত লাৰ্জেষ্ট ষ্টেট হৈ গৈছে আমাৰ অৰুণাচল প্ৰদেশ। আৰু একেবাৰে যদি আমি স্মলেষ্ট খনৰ কথা কওঁ, একেবাৰে স্মলেষ্ট ষ্টেটখনৰ নাম হৈ গৈছে আমাৰ কি হৈ গৈছে? ছিকিম, মানে একেবাৰে স্মলেষ্ট ষ্টেটখনৰ নাম হৈ গৈছে ছিকিম, হয়নে? তাৰপিছত কি দিছে আমাক, আসাম ইজ নন এজ দি লেণ্ড অফ দি ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ। আৰু অসমক আমি কি বুলি ক'ব পাৰো? অসমক আমি ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি ক'ব পাৰো, হয়নে নহয়? এইটো এক্সামত প্ৰায় সুধি থাকে, আসাম ইজ নন এজ দি লেণ্ড অফ দি ৰেড ৰিভাৰ এণ্ড দি ব্লু হিলছ। ঠিক তেনেদৰে আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেট অৰুণাচলক কি বুলি ক'ব পাৰো? অৰুণাচলক আমি কি বুলি কওঁ? লেণ্ড অফ দি ৰাইজিং ছান, হয়নে নহয়? ঠিক তেনেদৰে যেনেকৈ আমি অৰুণাচলক লেণ্ড অফ দি ৰাইজিং ছান বুলি কওঁ, আমি অসমকো কি বুলি কওঁ? লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড দি ব্লু হিলছ। তাৰপিছত আমি যদি এৰিয়াটো চাওঁ, অসমৰ টোটেল মাটিকালি কিমান আছে? অসমৰ টোটেল মাটিকালি 78,438 স্কোৱাৰ কিলোমিটাৰ। এইটো মোস্ট ইম্পৰ্টেণ্ট, তোমালোকে এইটো মনত থবা। অসমৰ যোনটো মাটিকালি, এই মাটিকালিটো প্ৰায় এক্সামত আহি থাকে, হয়নে? অসমৰ মাটিকালি কিমান? 78,438 স্কোৱাৰ কিলোমিটাৰ। আৰু তাৰপিছত কি দিছে? এণ্ড ইজ ৰিপ্ৰেজেণ্ট 3.29% of the total land of the country, হয়নে নহয়? ভাৰতবৰ্ষৰ যিমান মাটিকালি আছে সেই মাটিকালি 2.39% আমাৰ অসমে আগুৰি আছে। ঠিক আছে? এইখিনি তোমালোকে মনত থবা। আমি বস্তুখিনি সাবজেক্টিভ ওয়াইজত পঢ়িছো, কিয়নো সাবজেক্টিভ ওয়াইজত যদি আমি এবাৰ ৰিডিং কৰি যাওঁ তেতিয়াহ'লে আমাৰ মনত থবলৈ সুবিধা হয়, হয়নে নহয়? আৰু যদি আমি অবজেক্টিভ টাইপত পঢ়ো এমসিকিউ ওয়াইজত তেতিয়াহ'লে আমাৰ কি হয়, আমি আজি মনত থাকিব কিন্তু নেক্সট 3-4 দিনৰ পাছত বা এসপ্তাহৰ পিছত আমি পাহৰি যাব পাৰো, হয়নে? সেইকাৰণে আমি যদি সাবজেক্টিভ ওয়াইজত বস্তুখিনি পঢ়ো তেতিয়াহ'লে আমি মনত থবলৈ সুবিধা হয় আৰু আমাৰ সোনকালে মনতো ৰয়। ঠিক আছে? নেক্সট চোৱা, নেক্সট কি দিছে? আসাম ইজ সাৰাউণ্ডেড বাই, অসমৰ চাৰিসীমা বা অসমে কি কি ৰাজ্য বা কি কি দেশে অসমখনক আগুৰি আছে, এই বস্তুখিনি আমি চাব লাগিব, হয়নে? আমি যদি নৰ্থৰ ফালে চাওঁ, অসমৰ নৰ্থৰ ফালে কি কি আছে? ভূটান আছে আৰু অৰুণাচল প্ৰদেশ আছে, হয়নে নহয়?
অসমৰ যদি আমি পূব ফালে চাওঁ ইষ্টৰ ফালে কি কি আছে নাগালেণ্ড আছে মণিপুৰ এণ্ড অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্যই অসমক ইষ্টৰ ফালে আছে হয়নে নহয় নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ঠিক তেনেদৰে সাউথৰ ফালে কি কি আছে মেঘালয় মিজোৰাম এণ্ড ত্ৰিপুৰা এই তিনিখন ইণ্ডিয়ান ষ্টেট মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাই আমাৰ অসমখনক সাউথৰ ফালৰ পৰা আগুৰি আছে ঠিক তেনেদৰে আমি ওয়েষ্টৰ ফালে যদি চাওঁ পশ্চিমৰ ফালে বাংলাদেশ মেঘালয় এণ্ড ওয়েষ্ট বেংগল ঠিক আছে এতিয়া এটা মন কৰিবলগীয়া কথা সিকিম যদিও নৰ্থ ইষ্টৰ এখন ষ্টেট হয় কিন্তু অসমৰ লগত সিকিমে কি কৰা নাই বাউণ্ডেৰী শেয়াৰ কৰা নাই বাউণ্ডেৰী সিকিমে শেয়াৰ কৰা নাই হয়নে এটো মনত থব এটো আমাৰ এক্সামত প্ৰায় সুধি থাকে সিকিমৰ কথা ঠিক আছে আমি মেপৰ সহায়ত চালে আমাৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব এতিয়া আমি যদি মেপখন চাওঁ অসমৰ কি দিছে চোৱা পশ্চিমৰ ফালে কি এই ভূটানে আমাৰ ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰিছে আৰু নৰ্থৰ ফালে আৰু অৰুণাচল প্ৰদেশে আমাৰ এটো বাউণ্ডেৰী শেয়াৰ কৰিছে মানে নহয় নৰ্থৰ ফালে আমাৰ কি এখন ইন্টাৰনেশনাল কান্ট্ৰি আছে ভূটান আৰু লগতে ইণ্ডিয়ান ষ্টেট অৰুণাচল প্ৰদেশ ঠিক তেনেদৰে আমি যদি ইষ্টৰ ফালে চাওঁ পূবৰ ফালে চাওঁ তেতিয়া হলে আমাৰ এখন কি অৰুণাচল প্ৰদেশে আমাৰ নৰ্থৰ ফালেও আছে লগতে আমাৰ ইষ্টৰ ফালেও আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আছে 2 নম্বৰ আৰু মণিপুৰ এই তিনিখন ষ্টেটে আমাৰ কি ইষ্টৰ ফালে আছে ইষ্টৰ ফালে টোটাল কিমান আছে তিনিখন আৰু নৰ্থৰ ফালে টোটাল কি আছে ইণ্ডিয়ান ষ্টেট অৰুণাচল প্ৰদেশ আছে আৰু ইন্টাৰনেশনাল বৰ্ডাৰ কোনে শেয়াৰ কৰিছে ভূটানে এইকিটা মনত থব ঠিক তেনেদৰে আমি যদি সাউথৰ ফালে চাওঁ সাউথৰ ফালে কি আছে সাউথৰ ফালে আছে মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয় এই তিনিখন ইণ্ডিয়ান ষ্টেট মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম এই তিনিখনে আমাৰ কি কৰিছে সাউথৰ ফালে বাউণ্ডেৰী শেয়াৰ কৰিছে মানে ঠিক তেনেদৰে আমাৰ ওয়েষ্টৰ ফালে কি আছে ওয়েষ্টৰ ফালে আছে মেঘালয় আছে বাংলাদেশ আছে আৰু এইফালে আমাৰ কি আছে ওয়েষ্ট বেংগল আছে এই কিখনে আমাৰ কি কৰে বাউণ্ডেৰী শেয়াৰ কৰিছে এতিয়া এটা কোৱেশ্চন হ'ব পাৰে অসমখন কোন কেইখন ইন্টাৰনেশনাল কান্ট্ৰিৰ লগত বাউণ্ডেৰী শেয়াৰ কৰে মানে কান্ট্ৰিৰ লগত বাউণ্ডেৰী শেয়াৰ কৰে কি হ'ব 1 নম্বৰ হ'ব ভূটান আৰু 2 নম্বৰ হ'ব কি বাংলাদেশ এই দুখন কান্ট্ৰিৰ লগত দেশৰ লগত অসমে বৰ্ডাৰ শেয়াৰ কৰে এইকিটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আৰু টোটাল কিমানখন ইণ্ডিয়ান ষ্টেটৰ লগত বাউণ্ডেৰী শেয়াৰ কৰে হেতু ইম্পৰ্টেন্ট আমাৰ টোটাল কিমানখন ইণ্ডিয়ান ষ্টেট হ'ব ইণ্ডিয়ান ষ্টেট বুলি ক'বলৈ গ'লে আমাৰ কিমান হ'ব এখন অৰুণাচল প্ৰদেশ নাগালেণ্ড 2 মণিপুৰ 3 মিজোৰাম 4 ত্ৰিপুৰা 5 মেঘালয় 6 আৰু ওয়েষ্ট বেংগল 7 টোটাল 7খন ইণ্ডিয়ান ষ্টেটৰ লগত আমাৰ অসমে কি কৰে বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে আমি নেক্সট চাওঁ নেক্সট কি দিছে চোৱা নেক্সট দিছে দি ষ্টেট বিং এ টি শেপ আমি যদি অসমৰ মেপখন চাবলৈ যাওঁ অসমৰ মেপখন কেনেকুৱা ধৰণৰ টি শেপৰ হয় হয়নে নহয় অসমৰ মেপখন কি শেপৰ টি শেপৰ এণ্ড ইজ সিটুৱেটেড হাৰ্ট অফ দি নৰ্থ ইষ্টাৰ্ণ কৰ্নাৰ আৰু নৰ্থ ইষ্টৰ যিমান বিলাক ষ্টেট আছে আমি এইখন মেপত দেখি আহিছিলো নৰ্থ ইষ্টৰ যিমান কিখন ষ্টেট আছে অসমখন একেবাৰে কিয়ত আছে তোমালোকৰ একেবাৰে মাজমজিয়াত আছে হয়নে নহয় সেইকাৰণে হাৰ্ট অফ দি নৰ্থ ইষ্টাৰ্ণ কৰ্নাৰ বুলি কৈছে ঠিক আছে তাৰপিছত কি কৈছে চোৱা দি এৰিয়া অফ দি আসাম extended from latitude 24 degree 10 minute north to 27 degree 58 minute north and north হ'ব লাগিছিল 58 minute north এতিয়া latitude মানে কি হয় latitude মানে যিবিলাক আমি horizontal line পাইছো এইবিলাক আমি horizontal line পাইছো নে নাই পোৱা এই horizontal line বিলাকক আমি কি বুলি কওঁ latitude বুলি কওঁ উত্তৰ অক্ষাংশ বুলি কওঁ হয়নে নহয় latitude বুলি কওঁ এতিয়া অসমৰ latitude কিমান এই পিনে আছে 24 degree 10 minute north আৰু একেবাৰে যদি আমি ওপৰ ফালে চাওঁ তেতিয়ালে কিমান আছে 27 degree 58 minute north মানে এটো হৈ গৈছে latitude আৰু দাঘিমাংশ কোনবিলাক কয় মানে longitude এই যোনবিলাক আমাৰ ভাৰ্টিকেল লাইন আছে এই ভাৰ্টিকেল লাইন বিলাকক আমি কি বুলি কওঁ দাঘিমাংশ বুলি কওঁ মানে নহয় আৰু দাঘিমাংশ যদি আমি চাবলৈ যাওঁ অসমখন কিমান আছে কিমানৰ পৰা কিমানলৈকে এক্সটেন্ড হৈ আছে 89 degree 49 minute east to এপিনে একেবাৰে কিমানলৈকে আছে 97 degree 26 minute eastলৈকে আমাৰ কি আছে এক্সটেন্ড হৈ আছে মানে আৰু উইথ এন এৰিয়া অফ কিমান হ'ব 78438 স্কয়াৰ কিলোমিটাৰ নেক্সট কি দিছে এট প্ৰেজেন্ট আসাম হেজ 35 এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট আৰু বৰ্তমান অসমত টোটাল কিমানখন ডিস্ট্ৰিক্ট আছে টোটাল 35 খন অসমত ডিস্ট্ৰিক্ট আছে ঠিক আছে
প্ৰশাসনিক জিলা কিমানখন আছে 35 খন এইখিনি আপোনালোকে মনত থৈ ল'ব এই কোৱেশ্চনটো ভালদৰে মনত থব এইটো আহিব পাৰে এক্সামত নেক্সট কি দিছে ইয়াতে আমাৰ এটা কোৱেশ্চন লিখিবলৈ থাকি গল পইণ্ট এটা অসমৰ যদি ডেনসিটিৰ কথা সুধে অসমৰ পপুলেশন ডেনসিটি তেতিয়া হলে আমাৰ অসমৰ পপুলেশন ডেনসিটি কিমান হয় 389 হয়নে নহয় পাৰ স্কয়াৰ কিলোমিটাৰ পাৰ স্কয়াৰ কিলোমিটাৰ এতিয়া পাৰ স্কয়াৰ কিলোমিটাৰত যদি আমি এনেদৰে চাবলৈ যাওঁ পাৰ স্কয়াৰ কিলোমিটাৰ এটো আমাৰ একেবাৰে এনেকে হ'ব এটা স্কয়াৰ হ'ব পাৰ স্কয়াৰ কিলোমিটাৰত অসমত টোটাল কিমান জন মানুহে বাস কৰে 389 জন মানুহে বাস কৰে হয়নে নহয় পাৰ স্কয়াৰ কিলোমিটাৰ এটো আমাৰ এক্সামত আহি থাকে এতিয়া আমি যদি ডিস্ট্ৰিক্ট ওয়াইজত চাওঁ কোনখন ডিস্ট্ৰিক্টত সবতছে বেছি পপুলেশন ডেনসিটি আছে আৰু কোনখন ডিস্ট্ৰিক্টত একেবাৰে লোৱেষ্ট পপুলেশন ডেনসিটি আছে এতিয়া ডিস্ট্ৰিক্ট ওয়াইজত যদি আমি চাবলৈ যাওঁ কামৰূপ মেট্ৰৰ সবতছে হাইয়েষ্ট পপুলেশন ডেনসিটি আছে কামৰূপ মেট্ৰত কিমান আছে 1313 পাৰ স্কয়াৰ কিলোমিটাৰত কিমান আছে 1313 পাৰ্সনে বাস কৰে হয়নে নহয় তাৰ পিছত ফলোড বাই তাৰ তলতে একেবাৰে কি আছে ধুবুৰী আহে ধুবুৰী কিমান 896 পাৰ্সন পাৰ স্কয়াৰ কিলোমিটাৰ তাৰ পাছতে আহে আমাৰ বৰপেটা ডিস্ট্ৰিক্ট হয়নে এই কিখন হৈ গৈছে টপ হাইয়েষ্ট ডেনসিটি ডিস্ট্ৰিক্ট হয়নে ঠিক তেনেদৰে একেবাৰে লোৱেষ্ট ডেনসিটি খন যদি আমি চাবলৈ যাওঁ লোৱেষ্ট ডেনসিটি খন কি হ'ব আমাৰ ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ বাস কৰে 44% বাস কৰে হয়নে এইখিনি তোমালোকৰ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট এইখিনি তোমালোকে ভালদৰে চাই থবা তাৰ পিছত কি দিছে আসাম হেজ দি 15 লাৰ্জেষ্ট ষ্টেট ইন টাৰ্মছ অফ পপুলেশন এতিয়া ইন্ডিয়ান ষ্টেট বিলাকৰ ক্ষেত্ৰত আমি যদি পপুলেশন ওয়াইজত চাবলৈ যাওঁ পপুলেশন ওয়াইজত অসমৰ স্থান কিমান নম্বৰত আছে 15 আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বিলাকৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে অসমৰ ৰেংক কিমান ফাৰ্ষ্ট হয়নে তাৰ পিছত 16 লাৰ্জেষ্ট ইন টাৰ্মছ অফ এৰিয়া এতিয়া ভাৰতবৰ্ষৰ যোনবিলাক ষ্টেট আছে তাৰ যদি এৰিয়া ওয়াইজত আমি চাওঁ তেতিয়া হলে অসমৰ স্থান কিমান 16 হয়নে আৰু নৰ্থ ইষ্টৰ যোনবিলাক এৰিয়া আছে মানে যোনবিলাক ষ্টেট আছে সেই ষ্টেট বিলাকৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে অসমৰ স্থান কিমান সেকেন্ড এইকিটা মনত থব ঠিক আছে তাৰ পিছত আমাক দিছে এটো আমি এটা কোৰ্স লঞ্চ কৰিছো ডেকাস টিউটোৰিয়েলে আমাৰ এই 99 টকাত এই কোৰ্সটো তোমালোকে লব পাৰা 99 টকাত আমি কি দিছো কমপ্লিট ম্যাথছ এন্ড ৰিজনিং লগতে তোমালোকৰ জিকেৰ অলপ কোৱেশ্চন থাকিব হয়নে মাত্ৰ 99 টকাত ডেসক্ৰিপচনত আমাক তোমালোকৰ লিংক দিয়া থাকিব তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা আৰু যদি বিশেষ জানিবলৈ মন যায় এই কোৰ্সটো বিষয় তেতিয়া হলে 863895795738 এই নাম্বাৰটোত যোগাযোগ কৰিব যদি বিশেষ জানিবলৈ মন যায় আৰু যদি কোৰ্সটো লবলৈ মন যায় তেতিয়া হলে আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে ঠিক আছে নেক্সট যদি চাও আমি সেক্স ৰেশিওৰ ওপৰত যদি চাও কি দিছে চোৱা according to 2011 সেন্সাস এতিয়া আমি 2011 সেন্সাসে আমি চাব লাগিব কাৰণ 2021 ত কোভিডৰ কাৰণে আমাৰ কি হৈছে সেন্সাস নহলে হয়নে নহয় 2021 ত আমাৰ কোভিডত সেন্সাস নহলে কাৰণ কিয় 2021 ত কাৰণ সেন্সাস প্ৰতি 10 বছৰৰ মুৰে মুৰে হয় হয়নে নহয় 2021 ত আমাৰ কোভিডৰ কাৰণে সেন্সাস নহলে এতিয়া সেক্স ৰেশিও কিমান আছে দি সেক্স ৰেশিও অফ দি আসাম 958 ফিমেল পাৰ 1000 মেল আৰু সেক্স ৰেশিও কিহত উলিয়ায় প্ৰতি 1000 জন মেলৰ ক্ষেত্ৰত ফিমেল কিমান আছে ফিমেল কিমান জন আছে কিমান গৰাকী আছে হেতু আমাৰ প্ৰতি 1000 মেলৰ ক্ষেত্ৰত ফিমেলৰ সংখ্যা উলিয়ায় হয়নে নহয় এতিয়া অসমৰ সেক্স ৰেশিও কিমান 958 ফিমেল পাৰ 1000 মেল এতিয়া আমি যদি স্টেট ওয়াইজত চাবলৈ যাওঁ মানে আমি যদি ডিস্ট্ৰিক্ট ওয়াইজত স্টেট ওয়াইজত নহয় ডিস্ট্ৰিক্ট ওয়াইজত যদি চাওঁ আমাৰ কোনখন ডিস্ট্ৰিক্টত সেক্স ৰেশিও সবতছে বেছি আৰু কোনখন ডিস্ট্ৰিক্টত সেক্স ৰেশিও একেবাৰে কম হয়নে নহয় এতিয়া বাক্সা ডিস্ট্ৰিক্ট হেজ দি হাইয়েষ্ট সেক্স ৰেশিও হয়নে নহয় সেক্স ৰেশিও কিমান 974 ফলোড বাই উদালগুৰি চিৰাং এণ্ড লখিমপুৰ এই চাৰিখন ডিস্ট্ৰিক্টৰ কথা দিয়া আছে একেবাৰে বেছি সেক্স ৰেশিও ক'ত বাক্সা তাৰ পিছত উদালগুৰি চিৰাং এণ্ড লখিমপুৰ আৰু যদি একেবাৰে কম সেক্স ৰেশিও চাবলৈ যাওঁ ডিস্ট্ৰিক্টখন তেতিয়া হলে হেখন আমাৰ কি ডিমা হাছাও ডিস্ট্ৰিক্টত আমাৰ কি হয় সেক্স ৰেশিও একেবাৰে কম প্ৰতি 1000 মেলৰ ক্ষেত্ৰত ফিমেল কিমান গৰাকী হয় 932 গৰাকী ফিমেল হয় ঠিক আছে নেক্সট চাও আমি লিটাৰেসি ৰেট এতিয়া এইখিনি আমি 2011 চনৰ সেন্সাস মতে চাব লাগিব হয়নে নহয় 2011 the literacy rate of the state আমাৰ অসমৰ লিটাৰেসি ৰেট কিমান 72.19%
তাৰে মেল লিটাৰেচি ৰেট কিমান 77.85 আৰু ফিমেল লিটাৰেচি ৰেট 63.63 হয়নে নহয় আৰু আমি যদি ডিস্ট্ৰিক্ট ওয়াইজত চাওঁ সবতছে বেছি ডিস্ট্ৰিক্টত কোনখন ডিস্ট্ৰিক্টত লিটাৰেচি ৰেট বেছি আমি যদি চাওঁ কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টত আমাৰ কি হয় তোমালোকৰ যোনটো লিটাৰেচি ৰেট হেতু সবতছে হাইয়েস্ট আৰু একেবাৰে কম লিটাৰেচি ৰেট ক'ত হয় তোমালোকৰ ধুবৰী ডিস্ট্ৰিক্টত হয়নে নেক্সট আমি চাওঁ নেক্সট কি দিছে এটো আমাৰ আকৌ কোৰ্সটো কথা ওলালে যদি আপোনালোকে কোৰ্সটো লবলৈ বিচাৰে আপোনালোকে তেন্তে এই নাম্বাৰটোত এবাৰ যোগাযোগ কৰিব 8638957338 জুনে জুনে আসাম পুলিচ এসআই আৰু ইউবিৰ কাৰণে এবি ইউবিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লগতে এপিএসসিৰ জি সিসেট এপিএসসিৰ জিএস পেপাৰ 2 যোনখিনি ম্যাথছ এন্ড ৰিজনিং আহে সেই ৰিজনিং খিনি আমি এই কোৰ্সটোৰ ভিতৰতে ভৰাই দিছো এই কোৰ্সটো যদি আপোনালোকে 99 টকাত লয় তেতিয়া হলে আপোনালোকে গোটেই বস্তুখিনি এই কোৰ্সটোৰ ভিতৰতে পাই যাব নেক্সট দিছে নেক্সট আৰু আমাৰ নাই আজিলে ইমানে আছিল মানে আজিলে আমি আসাম জিওগ্ৰাফি কি পঢ়িলো লোকেশনৰ কথা পঢ়িলো তাৰ পিছত বাউন্ডাৰী কোনে কোনে শেয়াৰ কৰে হেখিনি পঢ়িলো তাৰ পিছত লিটাৰেচি ৰেটৰ কথা পঢ়িলো মানে নহয় এই বস্তুখিনি আমি পঢ়িলো আজি ঠিক আছে নেক্সট ক্লাছত আমি ইয়াৰ বিষয়ে এমসিকিউ লৈ আহিম মানে এমসিকিউ পিওআইকিউ লৈ আহিম একেবাৰে প্ৰিভিয়াস ইয়াৰৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনখিনি লৈ আহিম আপোনালোকে আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে আমাৰ যোনটো ডেকাস টিউটৰিয়েল ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো ফলো কৰি দিব আৰু যদি ৰিভিজনৰ কাৰণে এই পিডিএফটো আপোনালোকে লবলৈ বিচাৰে পিডিএফটো যদি লবলৈ বিচাৰে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰামৰ লিংক দিয়া থাকিব ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰামৰ লিংক দিয়া থাকিব আপোনালোকে টেলিগ্ৰামত গৈ পিডিএফটো লৈ আপোনালোকৰ ৰিভিজন কৰিব পাৰে থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও